হয়, নিশ্চয়কৈ অহা কাইলৈ 13খন জিলাত যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু তাৰ প্ৰাকখনত দেখা গৈছে যে যি জাগিৰোড সমজিলাত যি পুলিং আৰু প্ৰিজাইডিং অফিচাৰসকল আছে, বিষয়াসকল আছে, তেওঁলোকে যি যাৱতীয় সামগ্ৰীসমূহ ইতিমধ্যে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ অন্তৰ্গত, মৰিগাঁও জিলাতে বুলি নহয় সমগ্ৰ ৰাজ্যতে যি সমজিলা আছে, সমজিলাসমূহত এইবাৰ যি এই বিষয়া কৰ্মচাৰীসকলৰ যি যাৱতীয় সামগ্ৰী যি প্ৰদান কৰা হৈছে, ভাগ কৰি দিয়া হৈছে, এইবাৰ সমজিলাসমূহত প্ৰদান কৰা হৈছে, যাৰ বাবে এক সুন্দৰ এক পৰিৱেশ দেখা গৈছে। আৰু পোনপ্ৰথমবাৰৰ বাবে এইবেলি জাগিৰোড যি সমজিলা আছে, এই সমজিলাতো দেখা গৈছে যে যি বিষয়াসকল আছে, বিষয়াসকলে তেওঁলোকৰ যি যাৱতীয় সামগ্ৰীসমূহ ইতিমধ্যে সংগ্ৰহ কৰিছে। আৰু ইতিমধ্যে আমি দৃশ্য দেখাই আছোঁ, এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব আচলতে। আৰু দেখা গৈছে যে বিভিন্ন স্থানৰ পৰা যি বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ যি যাৱতীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ এই যি জাগিৰোডৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, এই বিদ্যালয়ৰ খেলপথাৰত ইতিমধ্যে উপস্থিত হৈছেহি। আমি দৃশ্য দেখাই আছোঁ এনেদৰে। আৰু ইয়াতে দেখা গৈছে যে জাগিৰোড সমষ্টিত মুঠ যি বিষয়া আছে, মুঠ বিষয়াত 1300 পুৰুষ আৰু মহিলা আছে 56 জন। আৰু এই গোটেইখিনি যি বিষয়াসকল আছে, বিষয়াসকল ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি। আৰু আমি কিছু কথা পাতিব বিচাৰিম বিষয়াসকলৰ সৈতে। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? মানে ক'ৰ পৰা আহিছে আপুনি? মই ৰঙাদৰীয়া হায়াৰ ছেকেণ্ডেৰী। ক'ত ভোটদান কৰি? আমি নেলি LP স্কুলত পঢ়িছোঁ। কিমান ভোটাৰ আছে আপুনি? আমাৰ প্ৰায় 800। এইবাৰ প্ৰথম নে আগতে? এইবাৰ প্ৰথম আমাৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে আমাৰ, যিহেতুকে দায়িত্বটো মানে খুব ভালকে পালন কৰিম বুলি পেলাই মানে ওলাইছোঁ। যিহেতুকে চৰকাৰী কাম আমাক তেওঁলোকে নিযুক্তি দিছে, গতিকে খুব পৰিপাটিকে কামখিনি কৰি লৈ আহিবৰ কাৰণে মানে খুব যত্ন কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ এক সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব। আৰু বিষয়াসকলে তেওঁলোকৰ যি যাৱতীয় সামগ্ৰীখিনি ইতিমধ্যে পৰীক্ষা কৰিছে। আৰু কিছু সময়ৰ পিছতে তেওঁলোকে ইয়াৰ পৰা ৰাওনা হ'ব। আন এগৰাকী বিষয়া আছে, আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেধৰণৰ এইবাৰ আপোনালোকৰ ক'ত পৰিছে আপোনালোকৰ? আমি ধৰমটোল কটগুৰি চেণ্টাৰ, আমাৰ ধৰমটোল ZPC। এইবাৰ প্ৰথম নে আগতো পৰিছে? মোৰ পঞ্চায়ত ইলেকশ্যনৰ এইবাৰে প্ৰথম। যোৱাবাৰ লোকসভা কৰিছোঁ। গোটেইখিনি যাৱতীয় সামগ্ৰী ঠিকে আছে? চাই আছোঁ, মিলাই আছোঁ। কেতিয়ালৈকে ৰাওনা হ'ব আপোনালোকে? আবেলি হৈ যাব চাগে। বস্তুবিলাক আমি মিলাই পিনে খোৱা খাদ্য আছে, খাই পিনে তাৰপিছত। কিমান ভোটাৰ আছে আপোনাৰ যোনটো ৱাৰ্ড? 782। সোনকালে শেষ হ'ব হয়? আশা আছে সোনকালে শেষ হৈ যাব। পৰিৱেশ ভালেই হ'ব চাগে। নিশ্চয়কৈ। আন এগৰাকী আছে, একে ৱাৰ্ডত? হয় হয়, মই প্ৰিজাইডিং অফিচাৰ, তেওঁলোক প্ৰিজাইডিং অফিচাৰ। কেনেকুৱা অনুভৱ? অনুভৱ ভালেই লাগিছে। আমি সুকলমে কামখিনি কৰি যাম বুলি ভাবিছোঁ। এটা কথা, আগতে যিহেতু মৰিগাঁও জিলাৰ পৰা গোটেইখিনি জিলাৰ পৰা ল'বলগীয়া হৈছিল, এইবাৰ সমজিলাত ভাগ কৰি দিছে, অলপ সুবিধা হৈছে। আমাৰ মানুহৰ জোনটো অলপ কম হৈছে, তাৰ কাৰণে মেটেৰিয়েলছ লোৱাটো সুবিধা হৈছে। আমিতো প্ৰথম টাইম মেটেৰিয়েলছ আহি লৈ ল'লোঁ, অসুবিধা পোৱা নাই তেনেকুৱা ভাগ কৰি দিয়াৰ কাৰণে। কিন্তু মৰিগাঁৱত ল'লে বৰ জাম হয়, বহুত মানুহৰ সমাগম হয়, দিগদাৰ হয় অলপ। হয়, নিশ্চয়কৈ এক সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব। আৰু যিহেতু অহা কাইলৈ ৰাজ্যৰ 13খন জিলাত ভোট গ্ৰহণ আৰম্ভ হ'ব, আৰু পুৱাৰ ভাগৰে পৰা এই ভোট গ্ৰহণ আৰম্ভ হ'ব। আৰু তাৰ প্ৰাকখনত দেখা গৈছে যে যি বিষয়া কৰ্মচাৰীসকলে যি সমজিলা মৰিগাঁও জিলাৰ পৰা বিভিন্ন স্থানৰ পৰা যি বিষয়াসকল আছে, বিষয়াসকলে তেওঁলোকৰ যি যাৱতীয় সামগ্ৰীখিনি ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু যাৱতীয় যি সামগ্ৰীখিনি তেওঁলোকে ইতিমধ্যে লৈছে আৰু যি পৰীক্ষা কৰি আছে ইতিমধ্যে। আৰু তাৰপিছতে কিছু সময়ৰ পিছতে হয়তো তেওঁলোকে যি ভোটকেন্দ্ৰত প্ৰস্থান কৰিব। কেনেকুৱা এইবাৰ যিহেতু সমজিলা ভিত্তিক হৈছে, গতিকে আগতকৈ অলপ ভাল হ'ব। আগত যিটো জাম হয়
সেই জামৰ পৰা আমি কিছু পৰিত্ৰাণ পাম আৰু আশা কৰোঁ মানে আগতকৈ পৰিৱেশটো ভাল হ'ব। কাৰণ একেলগে হোৱাৰ ফলত বহুত হুলস্থুলীয়া হৈ যায়, মানুহখিনি কাম কৰিবলৈ অসুবিধা পায়। এবাৰ সমজিলা হিচাপে যিহেতু ভাগ কৰি লৈছে আৰু সমজিলা ইনিচিয়েটিভ লৈছে, গতিকে আশা কৰিছোঁ আগতকৈ বহুত ভাল হ'ব। আৰু আমিও পাৰ্যমানে যিমানখিনি আগতে সহায় কৰি আছিলোঁ তেনেকৈ আমি কৰি গৈ যাম। আমাৰ কৰ্তব্যখিনি আমি কৰিবই লাগিব, আমাৰ দায়িত্ব। গতিকে দায়িত্ব পালন কৰাটোতো গধুৰ দায়িত্ব। আশা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব, আমি যাতে ভালে সুকলমে আমি চেণ্টাৰটোত কাম কৰি আহিব পাৰোঁ। ক'ত পৰিছে আপোনাৰ? মোৰ বাগজাপ LP স্কুল, কিমান ভোটাৰ আছে তাত? তাত 814 জন আছে। নিশ্চয়কৈ যিসকল বিষয়া আছে, বিষয়াসকলে তেওঁলোকে যথেষ্ট আনন্দিত, যিহেতু এইবাৰ জিলাৰ অন্তৰ্গত যি সমজিলাত ভাগ কৰি দিয়া হৈছে, বিষয়া কৰ্মচাৰীসকলৰ যি যাৱতীয় সা সামগ্ৰী তেওঁলোকে ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু কিছু সময়ৰ পিছতে তেওঁলোকে যি ভোট কেন্দ্ৰ, যি ৱাৰ্ডে তেওঁলোকে যাব আৰু তাৰপিছতে অহাকালি পুৱাৰ ভাগতে যি 7:30 বজাত যি ভোট গ্ৰহণ, এই ভোট গ্ৰহণ আৰম্ভ হ'ব। আমাৰ প্ৰিপাৰেশ্যন চব ঠিকে ঠাকে আছে। আমাৰ টোটেল জাগিৰোড সমষ্টিত 339 পলিং ষ্টেচনছ আছে, 4টা ZPC আছে আমাৰ। আৰু আমি 339 পলিং ষ্টেচন 29টা ছেক্টৰত আমি ভগাই লৈছোঁ। আৰু আমাৰ ছেক্টৰ অফিচাৰসকলে ইতিমধ্যে নিজৰ গাড়ীবোৰ আইডেণ্টিফাই কৰিছে। তেওঁলোকে এতিয়া দুপৰীয়াৰ লাঞ্চ কৰি উঠি তেওঁলোকে পলিং ষ্টেচনৰ কাৰণে ওলাই যাব। আৰু মহিলাৰ দ্বাৰাও পৰিচালিত হয়, আমাৰ উমেন PS দিয়া হৈছে। আৰু আমি পৰাপক্ষে উমেন PS অলপমান ওচৰৰ লোকেশ্যনত দিবলৈ ট্ৰাই কৰিছোঁ, যাতে তেওঁলোকৰ অহা যোৱাত যাতে অসুবিধা নহয়। আৰু বাকী আমাৰ ৰিজাৰ্ভত যথেষ্টখিনি মানুহ আছে। কিবা কাৰণে যদি উমেন পাৰ্চনেলে হওক বা জেণ্টছ পাৰ্চনেলে হওক, কিবা যদি অসুবিধা বা কিবা যদি অসুস্থ হোৱাৰ কাৰণে যদি ৰিপ্লেচ কৰিব লগা হয়, আমাৰ হাতত যথেষ্টখিনি ৰিজাৰ্ভ মানুহ আছে। যথেষ্টখিনি আছে। আমাৰ 29টা চিভিল ছেক্টৰ আছে। প্ৰতিজন চিভিল ছেক্টৰৰ লগত এজন পুলিচ ছেক্টৰো দিয়া হৈছে। আৰু যোৱাকালি আমি তেওঁলোকৰ মিটিং কৰিছিলোঁ। তেওঁলোকে একেলগে টাই আপ কৰি পিনে একেলগে তেওঁলোকে পলিং পাৰ্টিক একেলগে এটা গাড়ীতে বহি পিনে লৈ যাব তেওঁলোকে। আৰু ঘূৰি অহাৰ সময়তো একেলগে ঘূৰি আহিব তেওঁলোকে। ডেফিনেটলি এতিয়ালৈ আমাৰ প্ৰিপাৰেশ্যন ভালে আছে। আৰু আপোনালোকৰ যোগেদি মই ৰাইজক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যাতে আপোনালোকে যাতে পলিংটো যাতে গোটেই প্ৰচেছটোত যাতে আমাৰ লগত যাতে কোঅপাৰেট কৰে। আৰু কিবা অসুবিধা থাকিলে আমি আছোঁৱেই, আমাক ইমিডিয়েটলি জনাব। আমি আমাৰ ফালৰ পৰা যিখিনি কৰোঁ আমি ডেফিনেটলি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।